तो गाइस फिर आ गए गान में उंगली देने के लिए और थैंक यू लेने के लिए। तो रातिपुৱা উঠিয়ে গলো দোকানত যাই অলপ কাম কৰিলো, ফিৰ মিল গয়া ফ্ৰী কা খানা। কোনে যে চকু লগাইছে, খোৱাৰ লগে লগে মোৰ হাগা লাগি গৈছে। তো বৰষুণৰ মাজতে ঘৰত আহি গলো আৰু বেন্দাস হাগি ললো। তো হাগাৰ পিছত অলপমান টোপনি মাৰিলো, টোপনিৰ পৰা উঠিয়ে যাব ওলাইছো জিমত। তাৰপিছত আম্মাই গালি পাৰিলে, সেইকাৰণে মই জিমত নগলো। ফিৰ মিল গয়া ফ্ৰী কা খানা। আৰু গাইস ই হল পেৰাকা মাণ্ডো, ইয়াৰ লুংগিৰ তলত আছে AK-47 যেটো ই লুকাই ৰাখে। তাৰপিছত লাইফত আহি सबके गान में उंगली दिया, दिखने में भी तो अच्छा ही हूँ, पैसा भी है थोड़ा, काई को मेरे से लड़की पटती नहीं, किस चीज की कमी है मेरी ये बता दो। কুকুরের কামড়ছে গাইস, ইয়া কুকুরের কামড়ছে, কুকুরের কামড়ছে আছে, কুকুরের বাপরে কামড়ছে, ইয়া ওই বুঝু বাপরে কামড়ছে। তো তাৰপিছত সিকদাৰ আৰু মই এটা ভিডিঅ' বনালো। তাৰপিছত 200 টকা বলে মোক দিয়ে সিকদাৰে, সেইকাৰণে অলপ ডান্স কৰি দিলো। এনে হলে ইয়াৰ চেন্ডেল কেতিয়া নুধুয়ে, आज বৰষুণ দিছিল গাইস চাইছে सैंडल ना था, बरखुन दिसे किने धोवा लगा रखी है। तो फिर मम्मी के पास गया, मम्मी को बोला कि मैं फ्लिपकार्ट से कुछ मंगा रहा हूँ। मम्मी ने बोला क्या, मैं बोला बहू। फिर मेरे को ऊपर गया चाटा। एक माह मान আগত ই হেৰাই গৈছিল, আজিহে পাই গলো ইয়াক। আৰু গাইস দোকানত জব পাই গলো আৰু স্যালারি হল ফ্री का खाना, অকল পয়সা চয়সা নিদিয়ে, অকল फ्री का खाना। फिर मिल गया मेरे को केला, वो भी फ्री में। गुड नाइट, सी यू गाइस।